বন্ধুসকল নমস্কাৰ এই মুহূৰ্তত কৰ্মচাৰীসকলৰ চাকৰিৰ কাৰ্যকাল অৰ্থাৎ অৱসৰৰ বয়স 60ৰ পৰা 62 বছৰ কৰাৰ এখন বিশেষ কপি পালো বন্ধুসকল এই বিশেষ কপিটো এটা গভৰ্ণমেণ্ট পৰ্টেলত বিচাৰি পাইছিলো আৰু এই গোটেই ইনফৰমেশনটো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম ইয়াৰ আগতে এটা সৰুকৈ অনুৰোধ জনাবলৈ বিচাৰো যদি আগলৈকো এনেকুৱা চৰকাৰী চাকৰিৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে পাই থকাটো বিচাৰে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলো তে বন্ধুসকল চাওক আপোনালোকক দেখাবলৈ যত্ন কৰিছো যে সেই বিশেষ কপিটো আৰু এই বিশেষ কপিটো সম্পূৰ্ণ ইংৰাজী ভাষাতে আছিল আৰু ইয়াৰ অসমীয়া অনুবাদটো আজি আপোনালোকক দেখাবলৈ যত্ন কৰিম যাতে সম্পূৰ্ণকৈ আপোনালোকে এই গোটেই ইনফৰমেশন সমূহ বুজি পায় আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ জনাইছো যে যেহেতু অনলাইন ট্ৰান্সলেট কৰা হৈছে গতিকে শব্দৰ কিছু ইফাল হিফাল হ'ব পাৰে আপোনালোকে শুধৰাই গ্ৰহণ কৰিব বুলি আশা ৰাখিলো তে বন্ধুসকল চাওক দেৰি নকৰো আৰু এই গোটেই ইনফৰমেশনটো আপোনালোকক জনাবলৈ যত্ন কৰিছো চাওক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ অৱসৰ প্ৰাপ্তিৰ বয়স 60ৰ পৰা 62 বছৰলৈ বৃদ্ধি কৰিব লাগে আৰু কিয় বৃদ্ধি কৰিব লাগে ইয়াৰ কাৰণসমূহ এনেকৈ উল্লেখ কৰিছে চাওক ষষ্ঠ দৰমহা আয়োগৰ অনুসৰি উচ্চ স্তৰৰ বিষয়াসকলৰ বাবে বেছি সুবিধা হৈ আছে আৰু তলৰ কৰ্মচাৰীসকলৰ বাবে দৰমহাবোৰ খুব লিমিটেড হৈ আছে বুলি উল্লেখ কৰিছে আৰু ইয়াতে উল্লেখ কৰিছে চাওক কেন্দ্ৰীয় চৰকাৰৰ নিম্ন স্তৰৰ বিষয়াসকলক বেছি সুবিধা দিবলৈ অৱসৰ প্ৰাপ্তিৰ বয়স 60ৰ পৰা 62 বছৰ কৰিব লাগে অৰ্থাৎ এই যে ওপৰৰ বিষয়াসকলে বেছিকৈ সুবিধা পাই আছে তলৰ বিষয়াসকলে বা তলৰ কৰ্মচাৰীসকলে কমকৈ ফেচিলিটিজ পাই আছে এই ব্যালেন্সটো মেইনটেইন কৰিবৰ কাৰণে 60ৰ পৰা 62 বছৰ কৰা উচিত বুলি এই বিশেষ নোটিছখনত বা বিশেষ যেটো ইনফৰমেশন পাইছিলো ইয়াতে উল্লেখ কৰিছে আৰু যেহেতু চৰকাৰৰ সকলো কৰ্মচাৰীৰ বাবে সমান সুবিধা কথা উল্লেখ কৰিছে ইয়াতে চাওক যি সকলো স্তৰৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে সমানে লাভজনক হ'ব যদি 60ৰ পৰা 62 কৰি দিয়ে তেতিয়া হলে সুবিধাবোৰ এটা ব্যালেন্সত আহিব বুলি উল্লেখ কৰিছে আৰু অৱসৰ প্ৰাপ্তিৰ বয়স 60ৰ পৰা 62 বছৰলৈ বৃদ্ধি কৰিলে চাকৰিৰ সুযোগ ক্ৰমান্বয়ে নোহোৱা হ'ব বুলি ক'ব নোৱাৰে অৰ্থাৎ যেটো এটা ৰং ইনফৰমেশন উলাই থাকে মাজে মাজে যে 60ৰ পৰা যদি 62 বছৰ কৰি দিয়ে তেতিয়া হলে ৰিক্ৰুটমেন্ট কমি যাব বুলি যেটো কৈ থাকে হেতু নহয় বুলি উল্লেখ কৰিছে কাৰণ আজিকালি যুৱক যুৱতীসকলে কম্পিউটাৰ শিক্ষা লোৱাৰ পাছত নিজকে আইটি সেক্টৰ হক বা প্ৰাইভেট সেক্টৰ আদিত নিজকে নিয়োজিত কৰিয়ে লয় বুলি উল্লেখ কৰিছে আৰু এটা উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ ইনফৰমেশন যে উল্লেখ কৰিবলগীয়া যে বিগত 5 বছৰত কেন্দ্ৰীয় চৰকাৰৰ নিয়োগ অতি কম হৈছে অৰ্থাৎ লাষ্ট 5 ইয়াৰত যি সেন্ট্ৰেল গভৰ্ণমেণ্টে ৰিক্ৰুটমেন্ট কৰিব লাগে সেই ৰিক্ৰুটমেন্টটো অতি কম হৈ আছে বুলি উল্লেখ কৰিছে আৰু সেইবাবে 60ৰ পৰা 62 বছৰ বয়স কৰিলে চাকৰিত কোনো বাধা আহিব বুলি ক'ব নোৱাৰে বুলি উল্লেখ কৰিছে কাৰণ ইতিমধ্যে ৰিক্ৰুটমেন্ট কমি আছে গতিকে 60ৰ পৰা 62 বছৰ কৰিব পৰা যাব বুলি এই বিশেষ ইনফৰমেশনটোত উল্লেখ কৰিছে তাৰ পিছত চাওক দেখাবলৈ যত্ন কৰিছো ভাৰত জুৰি বিচাৰকসকলৰ অৱসৰ প্ৰাপ্তিৰ বয়স ইতিমধ্যে 65 বছৰলৈ বৃদ্ধি কৰা হৈছে অৰ্থাৎ যেহেতু ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ যেটো অৱসৰৰ বয়স হেতু 65 বছৰলৈকে কৰা হৈছে গতিকে যদি ন্যায়ালয়ৰ ন্যায়াধীশ এজনৰ বয়স যদি 65 বছৰলৈ কৰিব পাৰে তেনেহলে আন কৰ্মচাৰীৰ ক্ষেত্ৰটো 62 বছৰ কৰিব পাৰিব বুলি এটা উল্লেখ কৰিছে আৰু যেহেতু অভিজ্ঞতাৰ ক্ষেত্ৰত 2 বছৰ বঢ়াই দিলে বৰং লাভে হ'ব বুলি উল্লেখ কৰিছে ইয়াতে চাওক 2 বছৰ বৃদ্ধি কৰিলে ইয়াক ভালদৰে ব্যৱহাৰ কৰিব পৰা যাব কাৰণ এজন কৰ্মচাৰীয়ে নিজৰ জীৱনৰ ইমানখিনি সময় দিয়াৰ পিছত কৰ্মচাৰীজন নিশ্চয়কৈ এজন এক্সপাৰ্ট কৰ্মচাৰী হৈ থাকিব সেই মুহূৰ্তত গতিকে তেওঁক যদি 2টা বছৰ প্লাস কৰি দিয়ে তেতিয়া হলে অসুবিধা নহব বুলি উল্লেখ কৰিছে আৰু ইতিমধ্যে মেডিকেল সায়েন্স বহুত এডভান্স হৈ গৈছে গতিকে মৃত্যুৰ হাৰ বা জ্যেষ্ঠ নাগৰিকসকলে ৰিটায়াৰমেন্টৰ সময়টো স্বাস্থ্যসন্মত জীৱন যাপন কৰে আৰু তেওঁলোক মানসিক আৰু শাৰীৰিকভাৱে ষ্ট্ৰং হৈ থাকে অৰ্থাৎ সক্ষম হৈ থাকে বুলি কৈছে গতিকে 2টা বছৰ যদি বঢ়াই দিয়ে তেতিয়া হলে অসুবিধা হ'ব নালাগে বুলি এই বিশেষ ইনফৰমেশনটোত উল্লেখ কৰিছে তে বন্ধুসকল ইনফৰমেশনটো যদি ভাল লাগিলে বা আগলৈকো যদি এনেকুৱা ইনফৰমেশন পাই থকাটো বিচাৰে তেতিয়া হলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলো